বৰ্ষফল গণনাত প্ৰধানমন্ত্ৰী মুখ্যমন্ত্ৰীৰ জয় জয়কাৰ বৰপেটা সত্ৰৰ বৰ্ষফলত শুভদশা শাসক দল চৰকাৰৰ অসমীয়া নতুন বছৰৰ প্ৰথম দিনটোতে পৰম্পৰাগত ৰীতি নীতি অনুসৰি বৰ্ষফল গণনা সম্পন্ন কৰে বৰপেটা সত্ৰৰ দৈবজ্ঞ ত্ৰিদীপ দেৱ শৰ্মা দলৈয়ে দেৱজ্ঞ গৰাকীয়ে গুৰু আসনৰ পিছফালে ভকত বৈষ্ণৱৰ সন্মুখত বৰ্ষফল গণনা পাঠ কৰে বৰ্ষফল মতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ শুক্ৰদশা চলি আছে সেইমতে 2026 চনৰ 7 নৱেম্বৰলৈ শুভদশা চলি থাকিব মুখ্যমন্ত্ৰীৰ ভাল দিনৰ আগজাননী বৰ্ষফলত নক্ষত্ৰ আছিল অশ্বিনী নক্ষত্ৰ গতিকে যোৱা বছৰত কৰি তেওঁ এবাৰ সৰ্বশ্ৰেষ্ঠ শুভকাৰক লাগাত কৰি উত্তম আমাৰ হিচাপত যে বৰ্তমান তেওঁৰ শুক্ৰৰ দশা আৰম্ভ হৈছে যে 7 নৱেম্বৰ 2026 চনলৈ অতি শুভ নতুন বছৰটো হ'ব ৰাজ্য চৰকাৰৰ বাবে সফলতাৰ বছৰ বৰপেটা সত্ৰৰ পৰম্পৰাগত বৰ্ষফলত ৰাজ্যৰ বিৰোধী ৰাজনৈতিক দলৰ পতনৰ ইংগিত শিক্ষা সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰত উন্নতি তেওঁ শিক্ষা সাহিত্য সাংস্কৃতিক ক্ষেত্ৰত উন্নতিকাৰকতা দেখা যায় তাতে ৰাজনীতিক বিৰোধী পক্ষত নাই বিৰোধী যদিও থাকে এইবাৰ পতন হ'ব হেমন্ত বিশ্ব শৰ্মাৰ সেইকাৰণে মই কৈছোঁ যে অতি শুভকাৰক গতিকে লাগাত কৰি শ্ৰেষ্ঠ আৰু খুব লং টাইম লৈছে 7 নৱেম্বৰ 2026 চনলৈ লক্ষণীয়ভাৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভৱিষ্যতবাণী কৰা হৈছে এইবাৰৰ বৰ্ষফল গণনাত 2027 চনৰ 6 ডিচেম্বৰলৈ মংগলৰ দশা চলিব প্ৰধানমন্ত্ৰী মোদীৰ এই সময়ছোৱাত ৰাজনৈতিক প্ৰতিদ্বন্দ্বী বা শত্ৰুৱে ক্ষতি কৰিব নোৱাৰে মোদীৰ জন্ম ফল অনুসৰি পুনৰ ক্ষমতাত অধিষ্ঠিত হ'ব প্ৰধানমন্ত্ৰী মোদী 6 ডিচেম্বৰ 2027 চনলৈ মংগলৰ দশা তেওঁ নিজৰ জন্ম দশা ষষ্ঠকাৰক গ্ৰহৰ দশা গতিকে অতি লাভজনক দশা তেওঁৰ যি ক্ষেত্ৰত জন্মিছে তেওঁ বৃশ্চিক লগ্ন যে বৃশ্চিকৰ অধিপতি গ্ৰহ হৈছে মংগল আৰু সেই মংগলৰে দশা আৰম্ভ হৈছে গতিকে তেওঁৰ যে শত্ৰুকাৰক দশা এইটো কিন্তু তাতে পক্ষত তেওঁ নিজৰ স্থানত নিজে আছে মংগল গতিকে তাতে তেওঁৰ শত্ৰু নাশ হ'ব যিমান শত্ৰুৰ ভিতৰত যত যি শত্ৰু হয় তেওঁৰ এই শত্ৰুবিলাক দমন হ'ব আৰু তাতে বিদেশৰ পৰা প্ৰীতি লাভ হ'ব সন্মান লাভ হ'ব এই মংগলৰ দশাত গতিকে ভাগ্যত সম্পূৰ্ণ দৃষ্টি হৈ আছে তাতে তেওঁৰ ভাগ্য লাভ হ'ব সন্মান লাভ আৰু জয় হ'ব উল্লেখ্য যে বৰপেটা সত্ৰৰ পৰম্পৰাগত বৰ্ষফল গণনাক বিশেষ মান্যতা দি আহিছে ৰাজ্যবাসীয়ে বিশেষকৈ দেশ তথা ৰাজ্যৰ ভৱিষ্যত সন্দৰ্ভত বৰ্ষফল গণনাত কি কোৱা হয় তালৈ উৎকণ্ঠাৰে বাট চাই থাকে সংবাদ মাধ্যমৰ লগতে ৰাজনৈতিক মহলে বৰপেটাৰ পৰা দিগন্ত কলিতাৰ ৰিপৰ্ট প্ৰাগ নিউজ